চুতীয়াসকলে কিয় চাৰিশালৰ পূজা নকৰে? দেউৰী আৰু চুতীয়াৰ ধৰ্মৰ মাজত কিমান মিল আছে আৰু কিমান পাৰ্থক্য? কিছুমান লোকে চুতীয়াসকলৰ বৰ্তমানৰ নীতি-নিয়ম চাই ক'ব বিচাৰে যে চুতীয়াসকলে নিজৰ সকলো ধৰ্মীয় ৰীতি-নীতি হেৰুৱাই পেলালে। কাৰণ সুধিলে ক'ব বিচাৰে যে আজিৰ দিনত চুতীয়াসকলে চাৰিশাল গোসানীক চিনি নাপায়, গতিকে সকলো নীতি-নিয়ম এৰিলে। কিন্তু কথাটো ইমান সহজ নহয়। চুতীয়া ধৰ্ম বুলি ক'লে অকল চাৰিশালতে সামৰি থোৱাটো একেবাৰেই ভুল। পৌৰাণিক কালত চুতীয়া সমাজৰ ২-৩ বিধৰ দেৱী-দেৱতা আছিল। এভাগ হৈছে শদিয়া কেন্দ্ৰত থকা মুখ্য দেৱ-দেৱী অৰ্থাৎ চাৰিশাল। দ্বিতীয় হৈছে গাঁৱৰ দেৱী-দেৱতা আৰু তৃতীয় ঘৰুৱাভাৱে প্ৰাৰ্থনা কৰা দেৱ-দেৱী। চুতীয়াৰ চাৰিশাল গোসানীক একমাত্ৰ শদিয়াৰ চাৰিশালত ৰাজকীয় পূজাৰী দেউৰীসকলেহে পূজা কৰিব পাৰিছিল। একমাত্ৰ দেউৰীৰ চাৰিফৈদকহে ৰজাঘৰীয়াই পূজা কৰিবলৈ অনুমতি দিছিল। এই সময়ত চুতীয়া সমাজত বিশ্বাস আছিল যে দেৱীয়ে নিৰ্বাচিত কৰা অৰ্থাৎ দিবাং নৈ পানীৰ পৰা শিল লিংগ দাঙি অনা এই চাৰিজন চুতীয়াৰ বংশধৰসকলেহে মুখ্য দেৱী-দেৱতাসকলক সন্তুষ্ট কৰিব পাৰে। বাকী প্ৰজাসকলে সেই চাৰিশাল লৈ গৈ কিনে সহযোগহে কৰিব পাৰিছিল বা নিজৰ প্ৰাৰ্থনা আগবঢ়াব পাৰিছিল। দেউৰীসকলে নিজেও চাৰি গোসানীক ঘৰত পূজা কৰিব নোৱাৰে, মাত্ৰ থানলৈ গৈহে পাৰে। কাৰণ এই পূজাৰ লগত বহুতো গোপনীয় জনজাতীয় তান্ত্ৰিক বিধি জড়িত হৈ আছে। এতিয়া 1524 চনত শদিয়া ধ্বংস হোৱাৰ পাছত কি হ'ল? শদিয়াৰ চুতীয়াই আংহৰেক্স-আংশচা শতিকাত কেইবাবাৰো বিদ্ৰোহ কৰিছিল। কালক্ৰমত শদিয়াৰ প্ৰায়বোৰ চুতীয়াকে স্থানান্তৰিত কৰা হৈছিল। কিছুমান আছিল যদিও আহোম পৰিচয় ল'লে। যিহেতু সাধাৰণ চুতীয়াই এই চাৰিশালৰ পূজা কৰিবলৈ নাজানিছিল, সেইবাবে স্থানান্তৰিত কৰা এই চুতীয়া ৰাইজৰ মাজৰ পৰাও চাৰিশালৰ মহত্বও কমি আহিছিল। তেন্তে বাকী থাকিলে কি? বাকী থাকিলে চুতীয়া গাঁৱলীয়া সমাজৰ বা ঘৰুৱা দেৱ-দেৱীসকল, যিসকলক চুতীয়াই আজিও সকাম সবাহ পাতি পূজা কৰে। কেইগৰাকী মানৰ উদাহৰণ: বুঢ়া ডাঙৰীয়া, পথাৰ ডাঙৰীয়া, গাঁৱৰ ডাঙৰীয়া, আই, চাপভনী, আপেশ্বৰী, চুবচনী, মৃতক দিয়া, মিনুচি ললখিমী, গৰখীয়া দেৱতা, জলকাই, জালেশ্বৰী ইত্যাদি। এইসকল দেৱ-দেৱীক আজিও চুতীয়াসকলে অতীজত কৰাৰ দৰে পূজা কৰি আহিছে। এইসকলক যিহেতু প্ৰজায়ে নিজৰ ভাগে পূজা কৰিব পাৰিছিল, সেইবাবে সকলোৱে ঘৰত বা গাঁৱতে কৰিছিল আৰু ৰাজকীয় পূজাৰী বা দেউৰীৰ প্ৰয়োজন নাছিল। উল্লেখযোগ্য যে দেউৰীৰ চাৰিফৈদেও নিজৰ নিজৰ মুখ্য দেৱ-দেৱীৰ লগতে এইসকল দেৱ-দেৱীকো পূজা কৰে। অৰ্থাৎ এইবোৰ নিয়ম দুয়ো জনগোষ্ঠীৰ সমাজত প্ৰায় একেভাগে পালন কৰে। চুতীয়াসকলৰ চাৰিশালৰ লগত থকা সম্পৰ্কটো লগালগ নাইকিয়া হৈ যোৱা নাছিল। এই কথা আমি চুতীয়াৰ বিহু নামবোৰৰ পৰা জানিব পাৰোঁ, য'ত চুতীয়াসকলে শদিয়া বা চাৰিশালৰ নাম লয়। বিহুৰ গীতত গোৱা কলিমতী হৈছে কেঁচাই খাটি দেৱী। চুতীয়া সমাজৰ এটা লোক গীতেও এই কথাৰ সমৰ্থন কৰে। গোসাঁই আছে শদিয়াত, আমি আছো ইয়াত, পৰি পৰি সেৱা কৰোঁ কঁঠালৰ হিয়াত। বুৰঞ্জীৰ পৰা জনা যায় যে চুতীয়া ৰাজধানী শদিয়াৰ পৰা স্থানান্তৰিত কৰা চুতীয়া প্ৰজাখিনিক আহোম ৰজা আৰু বৰপাত্ৰ গোহাঁইৰ মাজত ভাগ কৰা হৈছিল। লগতে বুৰঞ্জীত এইটো কথাও উল্লেখ আছে যে প্ৰতাপ সিংহৰ দিনত ৰাইজে শদিয়াত ৰজাৰ নামত নৰ বলি দিবলৈ মন কৰিছিল। গতিকে এইবোৰ তথ্যৰ পৰা ভালদৰে ধৰিব পাৰি যে এই যুগলৈকে চুতীয়া সমাজত চাৰিশালৰ মহত্ব বহুত আছিল। পাছলৈ হয়তো সত্ৰ প্ৰভাৱত বা থানৰ ঠাইত নামঘৰ গঠন হোৱাৰ ফলত চাৰিশালৰ মহত্ব কমি আহিলে। কিন্তু তথাপিও গাঁৱৰ আৰু ঘৰুৱা দেৱ-দেৱীৰ নীতি-নিয়মবোৰ চুতীয়াসকলে এতিয়াও এৰি দিয়া নাই।